কিছুমান বস্তু নাখাওঁ যদিও কিন্তু ৰান্ধিবলৈ চেষ্টা কৰোঁ। যিহেতু ছোৱালী মানুহ হয়, যেতিয়া এখন ঘৰলৈ বিয়া হৈ যোৱা হয় তেতিয়া আমাৰ প্ৰিয় অপ্ৰিয় যিকোনো বস্তুৱে আমি সকলোকে ৰান্ধি খুৱাব লাগিব, যাতে আমি সেয়া বস্তু নাখাওঁৱেই। এনেকৈ কোৱা পিছে লোককে শুনো, মই পিছে নাজানো বাৰু। আজি পিছে আমাৰ ঘৰলৈ আহি আছে বা আৰু ভিনদেউ। মই মানে চিকেন নাখাওঁ, সেইকাৰণেহে কথাষাৰ ক'লোঁ। মই নিজে নাখালেও কিন্তু তেওঁলোকেতো খাব, সেইকাৰণে ভাবিলোঁ যে আজি ময়ে ৰান্ধোঁ। আৰু এয়া আজি আকৌ জুইতে ভাবিলোঁ যে ৰান্ধোঁ বুলি, কাৰণ জুইত বনালে অকণমান সোৱাদটো বেছি হয়। আৰু যোৱাবাৰ যিহেতু মাহঁতক মই মাছ আৰু কোমোৰা এনেকৈ জুইত ৰান্ধি খুৱাইছিলোঁ আৰু তেওঁলোকে খাই কিন্তু বিৰাট ভাল পালে, আৰু সেইকাৰণে ক'লে যে আজি তই চিকেনখিনি আকৌ জুইতে ৰান্ধ বুলি। আৰু তেনেই চিম্পুলকৈ বনাইছোঁ, সকলোৱে জানে, সকলোৱে যিদৰে বনায় তেনেকৈয়ে বনাইছোঁ। আৰু এয়া মোৰ চিকেনখিনি ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব।